আহোমৰ যুগতে নিৰ্মাণ কৰা এটা ঐতিহাসিক দৌল, যাৰ আছে বহু ইতিহাস। 1744 চনতে নিৰ্মাণ কৰিছিল এই ঐতিহাসিক দৌলটো। সেই ঐতিহাসিক দৌলটোতে পুৱাৰে পৰা দিনজোৰাকৈ অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি। ডিব্ৰুগড় জিলাত অৱস্থিত এই আহোম যুগৰ দৌলটো নিৰ্মাণ কৰোৱাইছিল আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহই। তেতিয়াৰে পৰা এই মন্দিৰত চলি আহিছে পূজা। মহাশিৱৰাত্ৰি উপলক্ষে আজিও হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিলেহি ডিব্ৰুগড়ৰ ৰাইদঙীয়া দৌলত। কাৰণ এই ৰাইদঙীয়া দৌলটোৰ মূল উৎসৱ হ'ল মহাশিৱৰাত্ৰি। সেয়ে মহাদেৱক আৰাধনা কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ভক্তসকলে মহাদেৱক আগবঢ়ালে পূজা অৰ্চনা। ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত হ'ল মহাশিৱৰাত্ৰি ৰাইদঙীয়া দৌলত। পুৱাৰে পৰা অগণন ভক্তই সেৱা আশীষ বিচাৰি ভিৰ কৰিলেহি এই দৌলৰ প্ৰাংগণত। দেখিবলৈ পোৱা গ'ল সাধাৰণ জনতাৰ পৰা ৰাজনীতিকলৈকে সকলোৱে মহাশিৱৰাত্ৰিত ল'লে মহাদেৱৰ আশীষ। আজি এই শুভ দিনটোত সমগ্ৰ অসমবাসী ৰাইজলৈ মই শিৱৰাত্ৰিৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু শিৱৰ ওচৰত আমি সেৱা নিবেদন কৰি আশীৰ্বাদ বিচাৰিছোঁ অসমবাসী ৰাইজে যাতে আগন্তুক দিনসমূহ অসমৰ ভাল হয়, জাতীয় জীৱনৰ ভাল হয়। এই ৰাইদিঙীয়া দৌল এটা ঐতিহাসিক এটা দৌল, প্ৰমত্ত সিংহৰ দিনত নিৰ্মিত আৰু ইয়াত ঐতিহাসিকভাৱেই শিৱৰাত্ৰি এনেকৈ পালন কৰি অহা হৈছে। আৰু কেৱল মাত্ৰ এই কলাখোৱা অঞ্চলৰে নহয়, সমগ্ৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে ইয়ালৈ আহে, সকলোৱে ভক্তিভৰা সেৱা নিবেদন কৰে আৰু সকলোৰে মংগল কামনা কৰে। গতিকে মই আজি এই শিৱৰাত্ৰিৰ দিনটোত মই শ্ৰদ্ধা নিবেদন কৰি আশা ৰাখিছোঁ যাতে এই দৌল এই অঞ্চলৰ সমন্বয়ৰ যাতে এখন থলী হয়। সেই সময়ত বৰ্তমানৰ লেজাই অঞ্চলৰ মুৰব্বী বুলি ধৰা ৰাইদঙীয়া ৰজাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা প্ৰমত্ত সিংহৰ মৰমৰ ভগ্নী জামিনীৰ নামত এই মন্দিৰটো যৌতুক হিচাপে আগবঢ়োৱা বুলি জনশ্ৰুতি আছে। এই ৰাইদঙীয়া দৌল আচলতে 1744 আৰু 1751 চনৰ ভিতৰত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰা ঐতিহ্যপূৰ্ণ ঐতিহাসিক কীৰ্তিচিহ্ন। ডিব্ৰুগড় জিলাখনৰ ভিতৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ এই দৌল। ইয়াৰ এটা ঐতিহ্য আছে, মহিমা আছে আৰু সেই তেতিয়াৰ পৰা এই দৌলত এক অৱধাৰিতভাৱে বিষ্ণু ভগৱন্তৰ নাম চৰ্চন আৰু ইয়াতে শিৱৰ তৰ্পণ অনুষ্ঠান, ভগৱন্তৰ তৰ্পণ অনুষ্ঠান অৱধাৰিতভাৱে চলি আহিছে। উল্লেখ্য যে ইটাৰে সজা দৌলটো পূৰ্বতে দেৱী মন্দিৰহে আছিল বুলি জনশ্ৰুতি আছে। কালক্ৰমত দৌলৰ কাষতেই এটি ঘৰ নিৰ্মাণ কৰি অঞ্চলটোৰ স্থানীয় ৰাইজে শিৱ পূজা কৰি আহিছে। সেয়ে বৰ্তমান দৌলটোক শিৱদৌল বা ৰাইদঙীয়া শিৱদৌল বুলিও কয় বহুজনে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।